নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ অসম পিছৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি NEIGRIHMS অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অফ হেল্থ এণ্ড মেডিকেল ছায়েন্স, শ্বিলং মেঘালয়ত অৱস্থিত। তাৰ BSc নাৰ্ছিং কোৰ্চৰ ওপৰত আলোচনা কৰিম। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম, চিট কেপাচিটি, ইলিজিবিলিটি বা কি এণ্ট্ৰেন্স এক্সাম হয় বা লাষ্ট ইয়াৰ কি এণ্ট্ৰেন্স এক্সাম হৈছিল ইয়াৰ ওপৰত আলোচনা কৰিম। তো যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো NEIGRIHMS ৰ অফিচিয়েল ৱেবছাইটটো হৈছে neigriHms.government.in। তো আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰিব। তো ইয়াৰে BSc নাৰ্ছিং কোৰ্চটোৰ বিষয়ে আলোচনা কৰোঁ। তো এইটো এটা 4 বছৰীয়া ডিগ্ৰী কোৰ্চ হয়। এই কলেজখনত MBBS হওক, এনেকুৱা বহুত কেইটা কোৰ্চ আছে, MD MS এইবিলাক সকলোবিলাক কোৰ্চ আছে। তো আপোনালোকে যদি BSc নাৰ্ছিং B.Pharm এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এই উপযুক্ত ই বুকখন ল'ব পাৰে। এই বুকখনত 2000তকৈ অধিক MCQ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ক্লাছ 11 and 12ৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ কুৱেশ্যন এনচাৰ পাব। অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই বুকটো পাই যাব আৰু এই বুকটো PDF ফৰ্মেটত আছে। যিহেতু এক্সামলৈ বেছি দিন নাই, তো আপোনালোকে সোনকালে এই বুকখন লৈ ল'ব। BSc নাৰ্ছিং কোৰ্চটোৰ ডিউৰেশ্যন 4 বছৰ 6 মাহ। ইয়াৰ 4 বছৰ আপোনালোকে পঢ়িব লাগিব আৰু 6 মাহ ইণ্টাৰ্ণশ্বিপ আছে। আৰু এই কলেজখন হৈছে NEHU মানে নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি শ্বিলঙৰ এফিলিয়েটেড কলেজ হয়। ইয়াতে টোটেল 50টা চিট কেপাচিটি আছে। তো প্ৰত্যেক বছৰে ইয়াতে চিট কেপাচিটি 50টা থাকে। তো ইয়াৰে ইলিজিবিলিটিৰ কাৰণে কেইটামান পইণ্ট দিয়া আছে। ইয়াতে 10+2টো আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। ইয়াতে বৰ্ড কেইখন মেনশ্যন কৰি দিছে যে ছিনিয়ৰ স্কুল চাৰ্টিফিকেট এক্সামিনেশ্যন বা হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন, ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট ইয়াৰ ওপৰত হ'লে হ'ব। তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছত 12ত 45% থাকিব লাগিব। আৰু ইয়াৰ এজ লিমিটটো মিনিমাম এজ লিমিট 17 বছৰ হ'ব লাগিব। আৰু এই 17 বছৰ এজটো আপোনালোকৰ 31 ডিচেম্বৰ 2024 হিচাপত ধৰিব। তো আপোনালোকে গুগলত এজ কেলকুলেটৰত আপোনালোকৰ এজটো চেক কৰি ল'ব পাৰে। আৰু মেক্সিমাম এজ হ'ব 25 ইয়াৰ্ছ, যিটো 31 ডিচেম্বৰ 2024 হিচাপত ধৰিব। তো ইয়াৰে ৱেবছাইটটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। এতিয়া ইয়াৰে এপ্লিকেশ্যন ফৰ্ম এইবিলাকৰ ওপৰত আলোচনা কৰোঁ। এইখন NEIGRIHMS ৰ অফিচিয়েল ৱেবছাইট হয়। তো এই নটিচখন জাৰি কৰিছে 12 মাৰ্চ 2024 তাৰিখে। এইখন BSc নাৰ্ছিঙৰ কাৰণে হয়। তো BSc নাৰ্ছিং ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ নটিচ, মানে ইয়াতে কি এণ্ট্ৰেন্স এক্সাম হ'ব সেইবিলাক। তো লাষ্ট ইয়াৰ ইয়াৰে এটা এণ্ট্ৰেন্স এক্সাম পাতিছিল, যিটো 100 মাৰ্কৰ আছিল আৰু ইয়াৰে পাৰ্চেণ্ট বেচিছ, মানে যিটো এণ্ট্ৰেন্স এক্সাম আছিল তাতে আপোনালোকে স্ক'ৰ কৰা পাৰ্চেণ্টৰ ওপৰত চিট দিছিলে। আৰু ইয়াতে অসমৰ ষ্টুডেণ্টো ইলিজিবল আছিল, কিন্তু এইবাৰ ইয়াৰে ৰুলটো চেঞ্জ কৰি দিলে। 2024-25ৰ কাৰণে ইয়াতে কলেজখনৰ ফালৰ পৰা কোনো এণ্ট্ৰেন্স এক্সাম নাপাতে। তো যিসকলে নীটৰ এতিয়ালৈকে ফৰ্ম ফিল আপ কৰিছে বা নীটৰ এণ্ট্ৰেন্স এক্সাম দিব, সেইবিলাকে ইয়াৰে এপ্লাই কৰিব পাৰিব। মানে ইয়াৰে এডমিশ্যনটো নীটৰ মেৰিট বেচিছ বা ৰেংক বেচিছত এডমিশ্যনটো হ'ব। আৰু ইয়াতে মেনশ্যন কৰি দিছে যে দেয়াৰ উইল বি ন' ছেপাৰেট এণ্ট্ৰেন্স এক্সাম। তো ইয়াতে কোনো ধৰণৰ এক্সট্ৰা এণ্ট্ৰেন্স এক্সাম নহয়। তো যিহেতু এইবাৰ ইয়াতে প্ৰথমবাৰৰ কাৰণে নীট UGৰ ফালৰ পৰা ল'ব, ইয়াৰে কাট অফ গম পোৱা নাযায়। তো ইয়াৰে কেনেকৈ কাট অফ দিয়ে বা কিমান কাট অফ যায় এইবিলাকৰ ওপৰত মেনশ্যন কৰি দিয়া নাই। হয়তো MBBS, BDS, BAMS এইবিলাক কোৰ্চৰ এডমিশ্যন লোৱাৰ পিছত যি কাট অফ ৰৈ যায় বা যি ৰেংক ৰয়, তাৰ পৰাই চাগে ইয়াৰে এডমিশ্যনটো হৈ ল'ব। তো যিসকল কেণ্ডিডেটে নীট UG দিছে সেইসকলে ইয়াৰে অনলাইন এপ্লাইটো পিছত কৰি ল'ব পাৰিব। যদি আপুনি নীট দিয়া নাই, তেনেহ'লে ইয়াৰে যি অনলাইন এপ্লাই সেয়া আপোনালোকে কৰিব নোৱাৰে, কাৰণ ইয়াৰে যি এডমিশ্যন সেয়া নীট UGৰ স্ক'ৰৰ পৰা হ'ব। তো এইটো ভিডিঅ'ত এইখিনি আছিল।
তো নেক্সট যিকোনো ধৰণৰ নতুন আপডেট বা নটিচ দিলে সকলোবিলাক তথ্য জনাই দিম। তো ধন্যবাদ।